তো গাইজ শেষত আপোনালোকক RPM এটা দি দিওঁ বাইকখনৰ মজাকৈ হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ আশা কৰোঁ সকলো ঠিকে আছে মই ঠিকে আছোঁ এফালে আজি মোৰ ট্ৰকৰ লগত ভিডিঅ' নবনাওঁ এফালে মোৰ লগত আছে বৰ্তমান এফালে ট্ৰক আৰু লগত আছে ডিউক 250 তো এতিয়া ডিউক 250 খনৰ ৰিভিউটো আপোনালোকক ভালকৈ দিমগৈ আগত যাই দিমগৈ ঘৰৰ পৰা মজাকৈ ওলাই লওঁ নেক্সট ভিডিঅ' আপোনালোকক ডমিনাৰ 400ৰ পৰা দিম আজি দিম ডিউক 250 পৰা ফুল্লি মডিফাইড হৈ আছে এখন ডিউক 250 তো কেমেৰা এংগল মিলি আছে না ওকে তো গাইজ বলক এতিয়া ডিউক 250 আপোনালোকে মজা লওক মটৰ ব্লগত ফুল ব্লেক কালাৰত আছে আপোনালোকক মজাকৈ দেখামগৈ পিছত ABS নাই মানে গাইজ এখনো চাকা চচৰি যায় পুৰা আগ বেগ পাতত মাটি ৰাস্তাত ৰাখিবই দিগদাৰ আজি যাম কোনপিনে এই পিনে যাম তো গাইজ বহুতে কৈ আছিলে মানে তুমি এটা ৰাস্তাতে অকল কিয় ভিডিঅ' বনোৱা মানে মোৰ ইষ্টাৰ্ণ পইণ্টৰ ৰাস্তাটোৰ কথা কৈছে এটা ৰাস্তাতে কিয় অকল ভিডিঅ' বনাই থাকা বেলেগ ৰাস্তাত যাব নোৱাৰা নেকি মানে আমাৰ এইখিনি হাতত মানে ৰাস্তা তেনেকুৱা নাই এটাই ৰাস্তা তো সেইটো কাৰণে মানে এটা ৰাস্তাতে পটককৈ ভিডিঅ' বনাই থাকোঁ মই বেছি দূৰ আহিবই নালাগে 1 কিলোমিটাৰমান আহিলে এইখিনি পূৰা ফালিব কৰিব সুবিধা মানে তো সেইটো কাৰণে মানে এইটো ৰাস্তাতে আহোঁ আৰু ওচৰে পাঁজৰে মানে তেনেকুৱা চিধা বা ফালিব পৰা ৰাস্তা নাইও সেই এটাই আছে এইটোৱে আছে তো এইটো এতিয়া ফালিব পাৰি চাওক এখন BS4 না ভাল দাউৰে মানে কি কম মাই গড কি মজা ফালন পৰিছে দেখিছে গাইজ তো বাইকখনৰ আপোনালোকক এইখিনিতে মই ৰিভিউটো দি ল'ম মানে সাইড লুকসটো দেখাই ল'ম তাৰপিছত আকৌ ফালিম তো এইফালে দেখিব পাইছে বাইকখন তো মজাকৈ ব্লেক কালাৰত আছে একদম ফুল্লি মডিফাইড হৈ আছে এইফালে আগৰ চাইডে মানে এখনৰ কি আছিলে আগত এটা ছিংগুল লাইট আছিলে এইটো এতিয়া বৰ্তমান মাজতে মানে BS6ৰ নিচিনা মাথা ফালা কৰি দিলে মানে দুটা সাইড কৰি দিলে এইটো লাইট লগোৱা গৈছে এনে আগত ছিংগুল লাইট আছিলে মানে এখনৰ সেইটো হেডলাইটটো মডিফাইড দিয়া গৈছে তাৰপিছতে এইফালে বাইকখন দেখিব পাইছে মজা হৈ আছে মানে মাত চাত একদম বম ধুনীয়া বনাই দি থৈছে তো এইফালে টায়াৰ ডিজাইনটো দেখিব পাইছে এইটো টায়াৰ 150 ছেকশ্যনৰ টায়াৰ লাগি আছে তো বাইকখনৰ চাইডটো আপোনালোকক দেখাই দিলোঁ মজাকৈ পিছত ABS নাই খালি এখন একেবাৰে মানে BS4 মডেল না সেইটোত ABS দিয়াই নাছিলে চাওক পিছত ABS নাই আগৰ ABS আছে নেকি আগৰ ABS আছে নে আগতো ABS নাই তো নন ABS হয় এখন তো এখন আছিলে BS4 ডিউক 250 ৰেড কালাৰ আছিলে এখন পুৰা ফুল্লি ব্লেক কৰা গৈছে একদম পুৰা এইটো অকণমান পৰিছিলে মানে সেইটো কাৰণে এইখিনি ৰেডটো ওলাই গ'ল দেখিছে তো এইফালে ফুল্লি মডিফাইড হৈ আছে বাইকখন দেখা পালে আপোনালোকে বাইকখন মজাকৈ তো এতিয়া আকৌ মজাকৈ ফালিম তো গাইছে এখনৰ লগত মই এটা ডিমাণ্ড কৰিব পাৰোঁ যে এখনত মানে ZNT 250 কিন্তু কেতিয়াও নোৱাৰিব চাগে এখনৰ যি পাৱাৰ দেখিছে 2 নম্বৰত গাইজ 85 উঠি যায় এখন বাঘ বনি আছে বম চালিয়া লাগিছে বাইকখন চলাই এইখিনিতে এতিয়া মজাকৈ ফালন এটা দি দিম guys, 3 নম্বৰত 110 guys
3 নম্বৰত 110 উঠি আছে আৰু 3টা গিয়াৰ লগাবই বাকী আছে গাইছ আপোনালোকে ফালনকেইটা দেখা পালে আৰু ইয়াতকৈ ফালিব নোৱাৰি মানে আমাৰ ইয়াত তেনেকুৱা ৰাস্তাই নাই ডিউক 250 এখন জেগাকৈ 6 নম্বৰ গিয়াৰলৈকে ফালিব পৰা টাউনতো নাই 6 নম্বৰলৈকে ফালিব পৰা ৰাস্তা এই যিখিনি পকাইছোঁ সেইখিনিয়ে মানে আৰু কি ক'ম তাতকৈ বেছি পকাবও নোৱাৰি মানে আগত কুকুৰ ছাগলী কিবা কিবি পৰি যাব মিছাই বেলেগৰ বাইক নিজৰখন হ'লে ডিমানেই বেলেগ মানুহটোহে বাচাবল বাইক যিয়ে নহওক তো ভাবিলোঁ আপোনালোকক এনেই মজাকৈ ডিউক 250 ভিডিঅ' বিচাৰি থাকে আপোনালোকে KTM গাড়ীৰ ভিডিঅ' বিচাৰি থাকে সেইটো কাৰণে আপোনালোকক এটা ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিলোঁ বেলেগৰ বাইক হ'লেও হওক দাদা তো একচুৱেলি বাইকখন মানে মোৰ নিজৰ ভিনদৰে হয় বা গিয়েকৰ হয় বাইকখন তো ঘৰতে আছিলে আজি ভাবিলোঁ ভিডিঅ'ত আপোনালোকক বনাই পেলাই দি দিওঁ ৰাইজৰো ডিমাণ্ড বহুত সেই এটা ভিডিঅ' বোলো বনাই দিওঁ আৰু যি নাই তো আপোনালোকক খালি এটা RPM শুনাব বাকী আছে সেই RPM এটা দিম মুঠতে আৰু বেছি একো উৎপাত নিদিওঁ মানে বঢ়িয়াকৈ RPM এটা আপোনালোকৰ আগত যাই পেলাই শুনাই দিম আৰু আমাৰ এইফালৰ ৰাস্তাবিলাক আপোনালোকক ভালকৈ মই দেখাইছোঁৱে একেবাৰে ভাল ৰাস্তা নহয় মানে আৰু KTMৰ গাড়ীও মানে আপোনালোকক এটা কথা কৈ দিলোঁ KTMৰ গাড়ী মানে হিটিং ইছ্যুটো যিমান নহয় মই বহুত বেয়া পাওঁ দেই এইটো কাৰণত বাকী পাৱাৰৰ ক্ষেত্ৰততো ক'বই নালাগে আল্ট্ৰা প্ৰ' মেক্স কি ধুনীয়া পিক আপ দিল খোজ কৰি দিয়ে মানে যেনেকৈ টানি লৈ যায় দুখন হাত ঘোঁৰা পিঠিত উঠি লোৱাৰ পিছত যেনেকৈ যায় একদম এনেকৈ কৈ দাঙি লৈ যায় মানে টানি লৈ যায় যে চেম তেনেকুৱা মাউণ্ট দিয়ে মানে এতিয়া ডিউক 250 খনতে এনেকুৱা মাউণ্ট দিছে 390 যে মই ফিলটো কেনেকুৱা পাওঁ সেইটো মই আপোনালোকক বুজাব নোৱাৰোঁ তো গাইছে বাইকখন মানে কি হয় কৈ আছোঁ আগত ফালি লওঁ এইখিনি 2 নম্বৰটোহে মানে আমাৰ এই গাঁৱলীয়া ৰাস্তাটোত লগ কৰিব পাৰে তাতকৈ নোৱাৰে তো এই বাইকখনৰ মানে কি হয় আগৰ ABS নাই পিছৰ ABS নাই এনেকুৱা মাটি ৰাস্তাত বা ভাল পাকা ৰাস্তাতে মানে ভাল স্পীডত যাই পেলাই ৰাখিবৰ কাৰণে অকণমান দিগদাৰ কাৰণ চেকা চুচৰিব ইয়াত ABS কেতিয়াও নধৰে সেইটো কাৰণে মানে পিক আপ যে ঠুচকৈ ভৰি আছে মানে কি ক'ম হিন্দীত কৈছোঁ ঠুচকৈ ভৰি আছে মানে পিক আপ বম ধুনীয়া পিক আপ ক'বই নালাগে একদম দিল খোজ কৰি দিব বাইকখনে কিন্তু ইয়াৰ ABS নাই যিহেতু মানে ৰাখিব বহুত বেছি দিগদাৰ সেয়াই আৰু ABS নাই যিহেতু মানে ৰাখিবৰ কাৰণে বহুত দিগদাৰ বাইকখন একদম পূৰা স্পীডত লৈ যাই পেলাই ব্ৰেক মাৰিব লগা হ'লে আগৰ চেকাও চচৰি যাব পিছত এয়া দেখিছে পিছৰ চেকাও চচৰি যাব কি এখন ভিনদেউ ভাগৰ হা তো গাইছ এতিয়া বঢ়িয়াকৈ নিউট্ৰেল কৰি ল'লোঁ আপোনালোককতো RPM ডিমাণ্ড বেলেগ এটাহে RPM দিম দেই ভিনদেউ গাড়ী ইমান মই হামলা দিব নোৱাৰোঁ RPM এটা দি দিম তো বাইকখনৰ মাতটো শুনিব পাইছে আপোনালোকে নিদিবি তই নিদিবি মই এবাৰহে দিম অকল তো এইবিলাক দেখিব পাইছে বাইকখনৰ মাতটো বম ধুনীয়া হৈ আছে শুনি চাওক ইঞ্জিনৰ একোৱে প্ৰব্লেম নাই মানে একদম মজা দৌৰে একদম আপোনালোকে দেখা পালে 3 নম্বৰপে ওপৰত লগাব নোৱাৰো বাইকখন তো গাইছ শেষত আপোনালোকক RPM এটা দি দিওঁ বাইকখনৰ মজাকৈ তো গাইছ শুনিলে আপোনালোকে RPM মজাকৈ এতিয়া আকৌ ঘৰ পালোহি জাষ্ট এটা ভিডিঅ' বনাই দিলোঁ আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব বাই বাই ডিউক 250 নেক্সট ভিডিঅ'ত আহি আছে ডমিনাৰ 400 এতিয়া মই ট্ৰক লৈ ওলাই যাম এইফালে ভিনদেউৱে বাইকখন মোৰ ঘৰৰ পৰা লৈ যাবহি